আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল আহকাফ অৰ্থ বালিৰ পাহাৰ। সূৰাটো 19 আৰু 20 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। প্ৰত্যেকৰে মান মৰ্যাদা সিহঁতৰ কৰ্ম অনুযায়ী বিভিন্ন স্তৰত নিৰূপিত হ'ব, যাতে আল্লাহে সিহঁতৰ কৃতকৰ্মৰ পূৰ্ণ মাত্ৰাই প্ৰতিফল দিব পাৰে আৰু সিহঁতৰ প্ৰতি কোনো অবিচাৰ কৰা নহ'ব। এই অবিশ্বাসকাৰীবিলাকক আনি যিদিনা জাহান্নামৰ ওচৰত উপস্থিত কৰোৱা হ'ব, সেইদিনা সিহঁতক কোৱা হ'ব, তোমালোকৰ ভাগত থকা নিয়ামতসমূহ তোমালোকে পাৰ্থিৱ জীৱনতেই শেষ কৰিলা আৰু সেয়া ভালকৈ উপভোগ কৰিলা। তোমালোকৰ কোনো ন্যায়সংগত কাৰণ নথকাকৈয়ে তোমালোকে পৃথিৱীত উদ্ধতা কৰিছিলা আৰু জঘন্য পাপ কাম কৰিছিলা। তাৰ প্ৰতিফল হিচাপে আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি বিহা হ'ব। সমাপ্ত।